নমস্কাৰ সকলোকে স্বাগতম জনাইছো প্ৰতিযোগিতামূলক পৰীক্ষাত সঘনে আহি থকা কেইটিমান প্ৰশ্ন আজি আলোচনা কৰিম আৰু লগতে ধাৰণা লবৰ বাবে চেষ্টা কৰিম আহক আমি বিষয়বস্তুৰ মাজলৈ যাওঁ তলত উল্লেখ কৰা কোনবিধ নৱীকৰণযোগ্য অৰ্থাৎ ৰিনিউৱেবল সম্পদ ইয়াৰ চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ক গছ-গছনি এতিয়া মনত ৰাখিব উপলব্ধ বা স্থায়িত্বৰ ওপৰত ভিত্তি কৰি সম্পদসমূহক দুটা ভাগত ভাগ কৰা হৈছে এটা হৈছে নৱীকৰণযোগ্য ৰিনিউৱেবল আৰু এটা হৈছে অনৱীকৰণযোগ্য অৰ্থাৎ নন ৰিনিউৱেবল ৰিচোৰ্স যিবোৰ সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনঃপূৰ্ণীকৃত প্ৰক্ৰিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি তেনে সম্পদবোৰক কি বোলা যায় নৱীকৰণযোগ্য অৰ্থাৎ ৰিনিউৱেবল ৰিচোৰ্স বোলা হয় উদাহৰণস্বৰূপে সূৰ্যৰ ৰশ্মি বায়ু পানী গছ-গছনি জীৱ-জন্তু মানুহ শস্য ইত্যাদি এতিয়া সূৰ্যৰ ৰশ্মি কোনোদিন শেষ হৈ নাযায় বায়ু কোনোদিন শেষ নহয় পানী কোনোদিন শেষ নহয় এইসমূহ ব্যৱহাৰ কৰাৰ পিছতো পুনৰবাৰ আমি আকৌ ব্যৱহাৰ কৰিব পাৰোঁ গতিকে এই ধৰণৰ যিসমূহ সম্পদ আছে এইসমূহক কি বোলা যায় ৰিনিউৱেবল ৰিচোৰ্স অৰ্থাৎ নৱীকৰণযোগ্য সম্পদ যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত নৱীকৰণ বা পুনৰ সৃষ্টি কৰিব নোৱাৰি আৰু একেবাৰে নিঃশেষ হৈ যায় তেনে সম্পদবোৰক কি বোলা যায় অনৱীকৰণযোগ্য সম্পদ নন ৰিনিউৱেবল ৰিচোৰ্স উদাহৰণস্বৰূপে কয়লা খনিজ তেল খনিজ পদাৰ্থ প্ৰাকৃতিক গেছ ইত্যাদি তলৰ কোনটো অজীৱীয় সম্পদ চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ক বায়ু গঠন অনুসৰি সম্পদসমূহক দুটা ভাগত ভাগ কৰা হৈছে এক নম্বৰ জীৱীয় সম্পদ অৰ্থাৎ বায়টিক ৰিচোৰ্স আৰু দুই নম্বৰ হৈছে অজীৱীয় সম্পদ এবায়টিক ৰিচোৰ্স সম্পদসমূহৰ যিবোৰৰ জীৱ থাকে সেইবোৰক কি বোলা হয় জীৱীয় সম্পদ বোলা হয় বায়টিক ৰিচোৰ্স যেনে উদ্ভিদ প্ৰাণী মাছ শস্য ইত্যাদি আৰু যিবোৰ সম্পদ নিৰ্জীৱ জীৱ নাই সেই সম্পদবোৰক কি বোলা যায় অজীৱীয় সম্পদ এবায়টিক ৰিচোৰ্স উদাহৰণস্বৰূপে মাটি শিল পানী বায়ু খনিজ পদাৰ্থ কয়লা ইত্যাদি খুবেই ইম্পৰ্টেণ্ট মনত ৰাখিব প্ৰদত্ত চিত্ৰটি ভালদৰে পৰ্যবেক্ষণ কৰা আৰু ইয়াত কি চিত্ৰিত কৰা হৈছে কোৱা এতিয়া এই ডায়াগ্ৰামটোৱে কি চিহ্নিত কৰিছে ক'ব লাগে ইয়াৰ চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ঘ মৰা জোৱাৰ এতিয়া দিনে দুবাৰকৈ সাগৰৰ যি জলৰাশি উফন্দি উঠে আৰু তললৈ নামি যায় যেতিয়া উফন্দি উঠে তাক কি বোলে জোৱাৰ আৰু যেতিয়া তললৈ নামি যায় তাক বোলে ভাটা যাক আমি জোৱাৰ ভাটা বুলি কওঁ দিনে দুবাৰকৈ হয় আৰু এই জোৱাৰ ভাটাৰ সৃষ্টিৰ কাৰণ হৈছে সূৰ্য আৰু চন্দ্ৰৰ যি পৃথিৱীৰ ওপৰত আকৰ্ষণ খুবেই ইম্পৰ্টেণ্ট মনত ৰাখিব আৰু লগতে নিজ মেৰুদণ্ডত পৃথিৱী পশ্চিমৰ পৰা পূবলৈ ঘূৰি থকাৰ ফলত এটা কি হয় শক্তিৰ সৃষ্টি হয় যাক বোলা যায় অপকেন্দ্ৰিক শক্তি এই সূৰ্য আৰু চন্দ্ৰৰ আকৰ্ষণ লগতে পৃথিৱীৰ নিজ মেৰুদণ্ডত ঘূৰি থকাৰ ফলত যি অপকেন্দ্ৰিক শক্তিৰ সৃষ্টি হয় চেণ্ট্ৰিফিউগেল ফ'ৰ্চ ইয়াৰ ফলত কি হৈছে এই সাগৰৰ জলৰাশি দিনে দুবাৰকৈ উঠা নমা কৰে যাক আমি জোৱাৰ ভাটা বুলি কওঁ যেতিয়া সূৰ্য পৃথিৱী আৰু চন্দ্ৰ এনেধৰণে 90 ডিগ্ৰী কোণত অৱস্থান কৰিব তেতিয়া কি হয় সাগৰৰ যি জলৰাশি আছে ইমান ওপৰলৈ নুঠে অৰ্থাৎ ইমান উফন্দি নুঠে তাকে কি বুলি কোৱা হয় মৰা জোৱাৰ বোলা হয় আৰু এইটো হয় সপ্তমী আৰু অষ্টমী তিথি আৰু পূৰ্ণিমা আৰু অমাৱস্যাৰ দিনা কি হয় সূৰ্য পৃথিৱী আৰু চন্দ্ৰ একে সমান্তৰাল ৰেখাত কি হয় অৱস্থান কৰে মনত ৰাখিব পূৰ্ণিমা আৰু অমাৱস্যাৰ দিনা
সূৰ্য পৃথিৱী আৰু চন্দ্ৰ এক সমান্তৰাল ৰেখাত কি কৰে অৱস্থান কৰে আৰু তেতিয়া কি হয় সূৰ্য আৰু চন্দ্ৰৰ আকৰ্ষণৰ প্ৰভাৱটো বেছি হয় আৰু ফলস্বৰূপে কি হয় সাগৰৰ জলপৃষ্ঠ জলৰাশি বেছি উফন্দি উঠে আৰু তাকে কি বুলি কোৱা হয় বাসন্তী জোৱাৰ বুলি কোৱা হয় মনত ৰাখিব 90 ডিগ্ৰী কোণত অৱস্থান কৰিলে মৰা জোৱাৰ আৰু সমান্তৰালভাৱে যেতিয়া অৱস্থান কৰে তেতিয়া কি হয় বাসন্তী জোৱাৰৰ সৃষ্টি হয় আৰু লগতে মনত ৰাখিব পৃথিৱী ঘূৰি থাকোঁতে চন্দ্ৰৰ ফালে যি পৃষ্ঠ আহে এই পৃষ্ঠত কি হৈছে চন্দ্ৰৰ যি আকৰ্ষণৰ ফলত কি হয় এই পৃষ্ঠৰ জলৰাশি বেছি উফন্দি উঠে আৰু ইয়াকে কি বুলি কোৱা হয় মুখ্য জোৱাৰ আৰু তাৰ ঠিক অপজিট দিশতো কি হয় জোৱাৰৰ সৃষ্টি হয় এই জোৱাৰ কিন্তু পৃথিৱী যি অপকেন্দ্ৰিক শক্তিৰ ফলত কি হৈছে এই জোৱাৰ সৃষ্টি হয় আৰু এই জোৱাৰক কি বোলা যায় গৌণ জোৱাৰ তলৰ কোনটো অপৰম্পৰাগত শক্তিৰ সম্পদ শুদ্ধ উত্তৰটো হ'ব গ সৌৰ শক্তি শক্তি সম্পদক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে এক নম্বৰ পৰম্পৰাগত শক্তি সম্পদ কনভেনচনেল ৰিসোৰ্স আৰু দুই নম্বৰ হৈছে অপৰম্পৰাগত শক্তি সম্পদ নন কনভেনচনেল ৰিসোৰ্স যিবোৰ শক্তি সম্পদ অতীজৰে পৰা পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰি অহা হৈছে সেই সম্পদসমূহক কি বোলা যায় পৰম্পৰাগত শক্তি সম্পদ বুলি কোৱা হয় অতীজৰ পৰা পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰা মনত ৰাখিব উদাহৰণস্বৰূপে খৰি যে আমি জ্বলাবৰ কাৰণে যে খৰি ব্যৱহাৰ কৰোঁ এইটো অতীজৰ পৰা মানুহে ব্যৱহাৰ কৰি আহিছে এনেধৰণে যে অতীতৰ পৰা যিসমূহ শক্তি সম্পদ ব্যৱহাৰ কৰি অহা হৈছে সেইসমূহক কি বোলা যায় পৰম্পৰা অৰ্থাৎ অতীতৰ পৰা ব্যৱহাৰ হৈ অহা জীৱাশ্ম ইন্ধন যেনে কয়লা পেট্ৰলিয়াম প্ৰাকৃতিক গেছ আদি যিবোৰ শক্তি সম্পদ অতীজৰ পৰা পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰা হোৱা নাই সেই সম্পদসমূহক কি বোলা যায় অপৰম্পৰাগত শক্তি সম্পদ পৰম্পৰাগত শক্তি সম্পদ অত্যধিক ব্যৱহাৰত ইয়াৰ নাটনি দূৰ কৰিবৰ বাবে মানুহে অপৰম্পৰাগত শক্তি সম্পদৰ সন্ধান কৰিছে উদাহৰণস্বৰূপে সৌৰ শক্তি জোৱাৰ শক্তি পৰমাণু শক্তি ভূতাপীয় শক্তি জলবিদ্যুৎ শক্তি জৈৱ গেছ ইত্যাদি এইসমূহ খুবেই ইম্পৰ্টেণ্ট মনত ৰাখিব অপৰম্পৰাগত শক্তি সম্পদ আপোনালোকৰ যদি এই ধাৰণাসমূহ ক্লিয়াৰ থাকে পৰম্পৰাগত শক্তি সম্পদ কাক বোলে অপৰম্পৰাগত শক্তি সম্পদ কাক বোলে নৱীকৰণযোগ্য শক্তি সম্পদ কি অনৱীকৰণযোগ্য সম্পদ কি এইসমূহ যদি কনসেপ্ট ধাৰণা আপোনালোকৰ ক্লিয়াৰ থাকে পৰীক্ষাত যিয়ে প্ৰশ্ন নহওক আপোনালোকে কৰি আহিবৰ বাবে সক্ষম হ'ব খুবেই ইম্পৰ্টেণ্ট মনত ৰাখিব অসমে ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ কিমান শতাংশ আগুৰি আছে শুদ্ধ উত্তৰটো হ'ব ক 2.4% অৰ্থাৎ 78,438 বৰ্গ কিলোমিটাৰ কি হৈ আছে অসমে আগুৰি আছে খুবেই ইম্পৰ্টেণ্ট অসমৰ যি মাটিকালি মনত ৰাখিব 2011 চনৰ লোকপিয়লৰ তথ্য মতে ভাৰতৰ মুঠ জনসংখ্যাৰ 2.6% অসমত বাস কৰে মাটিকালি কি আছে 2.4% জনসংখ্যা 2.6% তলৰ কোনটো বৌদ্ধ ধৰ্মৰ ত্ৰিৰত্নৰ অন্তৰ্গত নহয় চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব গ অহিংসা বাকি বৌদ্ধ ধম্ম সংঘ এই তিনিটা মনত ৰাখিব বৌদ্ধ ধৰ্মৰ যি ত্ৰিৰত্ন এই তিনিটাক কোৱা হয় বৌদ্ধ ধম্ম আৰু সংঘ মনত ৰাখিব ভাৰতত অস্পৃশ্যতা প্ৰথাৰ বাবে তলৰ কোনটো মৌলিক অধিকাৰ উলংঘা কৰা হয় শুদ্ধ উত্তৰটো হ'ব ক সমতাৰ অধিকাৰ আমি সকলোৱে জানো ভাৰতীয় সংবিধানে ভাৰতীয় নাগৰিকৰ বাবে 6টা মৌলিক অধিকাৰ প্ৰদান কৰিছে সেই 6টা মৌলিক অধিকাৰ হৈছে সমতাৰ অধিকাৰ স্বাধীনতাৰ অধিকাৰ শোষণৰ বিৰুদ্ধে অধিকাৰ ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ
সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ আৰু সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ এতিয়া যি প্ৰথম সমতাৰ অধিকাৰ এই সমতাৰ অধিকাৰ আৰ্টিকল 14 to 18 লৈকে বৰ্ণনা কৰা হৈছে ইয়াৰে যি 17 নম্বৰ যি অনুচ্ছেদ সেই অনুচ্ছেদত কি কৰা হৈছে সমাজৰ পৰা অস্পৃশ্যতা নাশ কৰাৰ কথা কোৱা হৈছে আৰ্টিকল 14 ত আছে কি আছে ইকুৱেল বিফৰ ল এণ্ড ইকুৱেল প্ৰটেকশ্যন অফ ল অৰ্থাৎ আইনৰ চকুত সকলো সমান আৰু 15 নম্বৰ যেটো আৰ্টিকল 15 আৰ্টিকল অনুচ্ছেদ prohibition of discrimination on certain ground অৰ্থাৎ যে পক্ষপাত কিছু গ্ৰাউণ্ডত আপুনি কোনোদিন কৰিব নোৱাৰিব সেই গ্ৰাউণ্ড কিটা হৈছে ৰিলিজন ধৰ্ম ৰেস বৰ্ণ কাষ্ট জাতি সেক্স লিংগ আৰু প্লেস অফ বাৰ্থ জন্মৰ স্থান অনুসৰি এই পাঁচটা গ্ৰাউণ্ডত আপুনি কাকো কি কৰিব নোৱাৰিব ডিসক্ৰিমিনেশন অৰ্থাৎ পক্ষপাতিত্ব কৰিব নোৱাৰিব আৰ্টিকল 16 ইকুৱেল অপৰচুনিটি ইন পাব্লিক এমপ্লয়মেন্ট অৰ্থাৎ যে পাব্লিক এমপ্লয়মেন্ট গভৰ্নমেন্টৰ জৰিয়তে যে নিযুক্তি প্ৰদান কৰা হয় এই নিযুক্তিত কি কৰিব লাগিব সকলোকে সমানে কি কৰিব লাগিব গভৰ্নমেন্টে সুযোগ দিব লাগিব ইয়াত কোনো পক্ষপাত কৰিব নোৱাৰিব অৰ্থাৎ মনে মনে বলে ইমানটা পোষ্ট 5000 6000 পোষ্ট ওলালে কোনো এডভাৰটাইজ নিদিয়াকে ৰিক্ৰুটমেন্ট কৰি দিলে এনে ধৰণৰ কেতিয়াও হ'ব নোৱাৰিব সকলোকে এডভাৰটাইজ প্ৰকাশ কৰিব লাগিব সকলোকে আবেদনৰ সমানে সুযোগ দিব লাগিব এটো আছে আৰ্টিকল 16 আৰু 17 আমি পঢ়িলৈ এবলিশন অফ আনটাচেবিলিটি অৰ্থাৎ অস্পৃশ্যতা নাশ কৰা আৰু আৰ্টিকল 18 এবলিশন অফ টাইটেলস অৰ্থাৎ যি উপাধি আপোনালোকে নিশ্চয় ইতিহাস যেতিয়া পঢ়িছে পাইছে যে আগৰ যিসমূহ ৰজা নিজকে মহান সজাবৰ বাবে বিভিন্ন ধৰণৰ উপাধি লৈছিল মহাৰাজা ধীৰাজ এই ধৰণৰ এইসমূহ টাইটেল আৰু নাই মাত্ৰ দুই ধৰণৰ টাইটেল আছে এটা হৈছে একাডেমিক আৰু এটা হৈছে মিলিটাৰী টাইটেল এই দুটাৰ বাদে বাকি সকলোবিলাক যি উপাধি আছে টাইটেলস আছে সকলোবিলাক কি কৰা হৈছে এবলিশ কৰা হৈছে নাশ কৰা হৈছে এয়া হৈছে সমতাৰ অধিকাৰ খুবই ইম্পৰ্টেন্ট মনত ৰাখিব ভাৰতৰ সংবিধান অনুসৰি তলৰ কোনটো মৌলিক অধিকাৰ নহয় চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ক সম্পত্তিৰ অধিকাৰ যেতিয়া ভাৰতৰ সংবিধান কাৰ্যকৰী কৰা হৈছিল তেতিয়া কিন্তু 7টা মৌলিক অধিকাৰ প্ৰদান কৰিছিল এই 7 নম্বৰ যেটো মৌলিক অধিকাৰ হেতু আছিল সম্পত্তিৰ অধিকাৰ আৰু 1978 চনৰ 44তম সংবিধান সংশোধনীৰ জৰিয়তে এই সম্পত্তিৰ অধিকাৰ সংবিধানৰ যে মৌলিক অধিকাৰৰ পৰা কি কৰা হৈছে লুপ্ত কৰা হৈছে খুবই ইম্পৰ্টেন্ট মনত ৰাখিব মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব খ ৰাজ্যপাল প্ৰধানমন্ত্ৰীক নিযুক্তি দিয়ে ৰাষ্ট্ৰপতিয়ে মনত ৰাখিব আৰু ৰাষ্ট্ৰপতি হৈছে ভাৰতবৰ্ষৰ প্ৰথম নাগৰিক আজিলৈ ইমানেই ভিডিঅ'টি লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটি সাবস্ক্ৰাইব কৰিবৰ বাবে নাপাহৰিব ধন্যবাদ